নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম। আজি আমি পিটাৰ হলিংছে লিখা কণ্ট্ৰল ইয়ৰ থটছ কিতাপখনৰ বিষয়ে কথা পাতিম। ৰাতিৰ ৩টা বাজিছে যদিও ৰেখা এতিয়াও টোপনিৰ পৰা বহু দূৰত। বিচনাত বাগৰি তাই চাই আছিল যেন তাই কিহবাৰ উত্তৰ বিচাৰি পৰিছে। কোঠাৰ খিৰিকীৰ ওপৰলৈ সোমাই অহা ঠাণ্ডা বতাহ আৰু বাহিৰৰ নীৰৱতাৰ মাজত অকল তাইৰ উশাহৰ শব্দ ভাঙি আছিল। মোবাইলটো বাৰে বাৰে হাতত লৈ পুনৰ থৈ দিছিল। তাই জানিছিল টোপনি অহা নাই, কিন্তু মনটো কিবা এক চিন্তাত স্থিৰ হৈ থাকিব পৰা নাই। এই ধৰণৰ ঘটনা প্ৰথমবাৰৰ বাবে নহয়, কিছু মাহমানৰ পৰা ইয়াৰ দৰে অৱস্থা তাইৰ জীৱনত চলি আহিছে। অদৃশ্য কোনো বজাৰ তলত চাপ খাই থকাৰ দৰে অনুভৱ কৰিছিল ৰেখাই। অফিচত সকলোৰে দৃষ্টিত তাই আছিল এজনী সফল ছফ্টৱেৰ ইঞ্জিনিয়াৰ, যাৰ জীৱনটো ইতিমধ্যে সুন্দৰভাৱে সজাই তোলা হৈছে। কিন্তু ভিতৰি ৰেখাই নিজকে ভাঙি পৰা বুলি অনুভৱ কৰিছিল। তই বেছিকৈ ভাবিছ, তাইৰ বান্ধৱী প্ৰিয়াই প্ৰায়ে কৈছিল, যেতিয়া ৰেখাই নিজৰ ভয়, উৎকণ্ঠা আৰু অযথা চিন্তাৰ কথা প্ৰায় প্ৰিয়াৰ আগত কৈছিল। সমস্যাটো হয়তো মোৰ ভিতৰতে আছে, কিন্তু এই চিন্তাবোৰে ইমানকৈ মূৰত সোমাই গৈছে যে তাক সঁচা যেন লাগিবলৈ ধৰিছে। আৰু এদিন ৰাতি ৰেখাৰ এনেকুৱা অনুভৱ হৈছিল যেন তাইৰ মগজুৱে তাইক বিৰোধিতা কৰিব ধৰিছে। এটা সৰু কথা মাত্ৰ। কথাটো হ'ল, ফোনত মেনেজাৰে তাইক অলপ টানকৈ কৈছিলে, আৰু সেই কথাটোৱে দিনটোৰ বাবে তাইৰ ধ্যান টানি নিছিলে। চুইংগাম চুবোৱাৰ দৰে ৰেখাই কথাবোৰ ভাবি থাকিলে। প্ৰত্যেকটো শব্দ ভাগ কৰিলে, প্ৰত্যেকটো বাক্য বুজিবলৈ চেষ্টা কৰিলে। তাৰ পিছত নিজকে দোষী বুলি ভাবিলে। এতিয়া নিশাৰ নীৰৱতাটো তাইৰ অন্তৰত এটা বাক্যই প্ৰতিধ্বনি দিছিলে, তুমি কেতিয়াও মানুহক সন্তুষ্ট কৰিব নোৱাৰিবা। তাই বিচনাৰ পৰা উঠি পানী খাইছিলে। কোণত থোৱা নিজৰ ডায়েৰীখন উঠাই লৈছিলে। কলেজৰ দিনৰ পৰা ৰেখাৰ ডায়েৰী লিখা হেঁপাহ আছিল, কিন্তু এতিয়া সেই ডায়েৰীটো হৈছে তাইৰ মগজুৰ ভিতৰত থকা সকলো চিন্তা ভাৱনা লিখা এখন বহী, য'ত তাই নিজৰ ভয়, চিন্তা আৰু দোষবোৰ উজাৰি লিখে। কিন্তু আজি ৰেখাই অলপ বেলেগ কৰিলে। মই যি ভাবোঁ সেইটোৱে মোৰ বিশ্বাস কৰে, এইটো কি সঁচা নেকি বুলি প্ৰথমতে নিজকে প্ৰশ্ন কৰিলে। তাই নিজকে ভাবিব ধৰিলে, আজিকালি মই দিনটো নিজকে জাজ কৰি আছো অকল। সেই মেনেজাৰজনৰ লগত হোৱা ফোনটোৰ কথোপকথন হয়তো একো বিশেষ নাছিল, কিন্তু মইহে বাৰে প্ৰতি একেটা কথাকে ভাবি থাকিলো। মই নিজকে দুৰ্বল আৰু একেবাৰে ফেইলৰ বুলি ভাবিলো। কিয়? কাৰণ মোৰ মগজুৱে সদায় একেটা কাহিনীকে শুনাই থাকিলে। তাই লিখি থকা হাতখন ৰৈ গ'ল, আৰু তাই বুজি উঠিলে। তাইক কঁপাই তুলিছিল বাহিৰৰ ঘটনাসমূহে নহয়, তাইৰ নিজৰ চিন্তা, ভয় আৰু সন্দেহে। যদি মোৰ চিন্তাই মোৰ বাস্তৱতা গঢ়ে, ৰেখাই ভাবিলে, তেনেহ'লে মই নিজেই কি মোৰ বাস্তৱতা সলনি কৰিব নোৱাৰিমনে? প্ৰথমবাৰৰ বাবে ৰেখাই তাই নিজৰ চিন্তাধাৰাবোৰৰ সমাপ্তি দেখিছিলে আগত। অন্য এদিন শৈশৱৰ এটা স্মৃতি কথা তাইৰ মনত পৰিলে। যেতিয়া তাইৰ শিক্ষকজনে কৈছিল, ৰেখা তুমি বহুত শ্ল', মনোযোগ দি কামবোৰ কৰা। সেইদিনাৰ পিছৰ পৰা তাই নিজৰ মনতে মানি ল'লে যে তাইৰ কামবোৰ লাহে লাহে কৰে। তাই যদি কামবোৰ ফাষ্ট কৰিবলৈ চেষ্টা নকৰে, তেন্তে তাই কোনো কামৰে যোগ্য নহ'ব। তাৰ পিছত তাই ডায়েৰীখন লিখিলে, চিন্তা সঁচা নহয়, সেইবোৰ কেৱল এটা দৃষ্টিভংগী। যিবোৰ কথা মই ভাবোঁ সেয়াই মোৰ কাহিনী হৈ পৰে, কিন্তু মই মোৰ কাহিনী সলনি কৰিব পাৰোঁ। প্ৰথমবাৰলৈ তাই নিজক এজন পৰ্যবেক্ষক হিচাপে চাবলৈ ধৰিলে, যেন কোনো বিজ্ঞানীয়ে লেবৰেটৰীত কিবা এক্সপেৰিমেণ্টহে কৰি আছে। এই পৰ্যবেক্ষণতেই তাই নিজৰ শক্তি বুজি উঠিলে। দিনটোৰ চিন্তা, নিজৰ বিষয়ে উঠা প্ৰশ্ন আৰু আনৰ মতামত, এই সকলোবোৰ তাই বহু বছৰ ধৰি সত্য বুলি মানি আহিছিলে। কিন্তু আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে বুজিলে, প্ৰত্যেকটো চিন্তা মানি লোৱাটো অপ্ৰয়োজনীয়। তাই লাহেকৈ ডায়েৰীখন বন্ধ কৰিলে আৰু ৰুমৰ খিৰিকীখন খুলি দিলে। বাহিৰৰ আকাশখন ইতিমধ্যে নীলা হৈ উঠিছিল। তাই মনতে কৈছিলে, এতিয়াৰ পৰা মই প্ৰত্যেকটো চিন্তাতে ভৰসা নকৰোঁ। প্ৰথমতে মই চাম সেইটো মোৰ কাৰণে প্ৰয়োজনীয় হয়নে নহয়। তাই এটা দীঘল উশাহ ল'লে।
প্ৰথমবাৰ অনুভৱ হ'ল যেন তাইৰ ভিতৰত কিবা এটা পাতল হৈ আহিছে। তাই জানিছিলে এইবোৰ এটা দিনত সলনি নহ'ব। কিন্তু তাই প্ৰথম পদক্ষেপ লৈ পেলাইছিল। নিজৰ চিন্তাৰ ধৰণ চিনাক্ত কৰা এইটো আছিল তাইৰ আৰম্ভণি। তাই এতিয়াও সেই একে ৰেখাজনীয়ে আছিলে, একেই চাকৰি, একেই অনিশ্চয়তা। কিন্তু এতিয়া তাইৰ হাতত এটা নতুন দৃষ্টি আছিলে। যেন সেই দৃষ্টিৰে তাই নিজৰ ভিতৰৰ খেলিমেলিবোৰক অলপ আঁতৰৰ পৰা চাবলৈ সক্ষম হৈছিলে। যেন কোনোবাই তাইৰ চকুৰ পৰা এখন পৰ্দাহে আঁতৰাই দিছিলে। তাই হাঁহিলে লাহেকৈ। প্ৰথমবাৰৰ বাবে সেই হাঁহিত ৰিলেক্সেশ্যন আছিলে। পিছদিনা পুৱাতে ৰেখাই চকু মেলাৰ লগে লগে খিৰিকীৰে আহি থকা হালধীয়া সূৰ্যৰ পোহৰ তাইৰ মুখত পৰিছিলে। আজিৰ দিনটো কিবা বেলেগ বেলেগ লাগিছিল। অতি সৰু কিন্তু অতি বাস্তৱ। তাই সেই একেই ঠাইতে আছিল। একেই ৰুমৰ ৱাল, একেই ডেডলাইন, একেই ইমেইল, কিন্তু ভিতৰত এটা সলনি ঘটিছিল। তাই আইনাত নিজৰ মুখখন চালে। চুলিবোৰ খেলিমেলি হৈ আছিল। চকুৰ তলত অলপ কলা দাগ দেখা গৈছে। তথাপি মনত এটা স্পষ্টতা অনুভৱ কৰি আছিল। নিজকে লাহেকৈ ক'লে, আজিকালি মই নিজৰ চিন্তা নিজে বাছি লওঁ। এয়া এক সৰু বাক্য আছিল। কিন্তু ইয়াৰ ভিতৰত থকা শক্তি ৰেখাই আগতে কেতিয়াও অনুভৱ কৰা নাছিল। পাকঘৰত চাহ বনাই থাকোতে তাইৰ মনত আকৌ আগৰ চিন্তাবোৰে আহিবলৈ চেষ্টা কৰিছিল। কালিতো ফোনতে কৈছিল মেনেজাৰে, আজি অফিচলৈ গ'লে কি হ'ব? আকৌ সেই মেনেজাৰৰ দৃষ্টি আৰু ক্লায়েণ্টছ। কিন্তু এইবাৰ তাই নিজকে সচেতনভাৱে ৰাখিলে। নিজকে সুধিলে, মই এতিয়া এইটো চিন্তা নিজে বাছি লৈছোনে কেৱল মোৰ অভ্যাসগত চিন্তাবোৰৰ পুনৰাবৃত্তি হৈ আছে? গেছ বন্ধ কৰিলে, চাহ একাপ ঢালিলে আৰু বেলকনিত বহি পৰিলে। ডায়েৰীটো পুনৰ খুলি লিখিলে, মোৰ মনত আহি থকা প্ৰতিটো চিন্তা সঁচা বুলি ভবাৰ প্ৰয়োজন নাই। মই এজন পৰ্যবেক্ষক হ'ব পাৰোঁ। আজিৰ পৰা মই উদ্দেশ্যৰে চিন্তা কৰিম। যদি কোনো নেতিবাচক বা বেয়া চিন্তা আহে, তেন্তে প্ৰথমে মই সেইটো ভালকৈ বুজি ল'ম আৰু তাৰ পিছত মই সিদ্ধান্ত ল'ম যে ইয়াৰ প্ৰতি মনোযোগ দিম নে নিদিম। তাই প্ৰথমবাৰৰ বাবে নিজৰ চিন্তাবোৰৰ বিচাৰ কৰিবলৈ শিকিছিল। অফিচত উপস্থিত হোৱাৰ লগে লগে সাধাৰণ বিশৃংখলতা আহিল। কম্পিউটাৰৰ স্ক্ৰীণত গোলাপী ৰঙৰ ইমেইলৰ ঢৌ, মিটিঙৰ বিষয়ে সোঁৱৰাই দিয়া আৰু আগৰ দৰে সোমবাৰৰ সময়সীমাৰ হেঁচা। ৰেখাই আতংকিত হৈ এই সকলোবোৰত নিজকে অসহায় অনুভৱ কৰিলে। কিন্তু আজি তাই দীঘলীয়াকৈ উশাহ এটা লৈ ভাবিলে, ঠিক আছে, প্ৰেছাৰ আছে, কিন্তু মই কেনেকৈ সঁহাৰি জনাম সেয়া মোৰ পচন্দ। তাই এটা কামত সোমাই পৰিল। আগৰ দৰে তাই ভাবি থাকিলে তাই নিজকে ক'লেহেঁতেন, তুমি কৰিব নোৱাৰা, তুমি বোবা। কিন্তু আজি তাই নিজৰ ভাৱত বাধা দিলে। যেন হঠাতে এটা প্ৰবল অন্তৰ্নিহিত মাত ওলাইছে, ৰবা, মই আকৌ সেই পুৰণি চিন্তাটো আওৰাইছো নেকি? এই চিন্তাটো মই সচেতন মনেৰে বাছি লৈছোনে? নহ'লে নতুন চিন্তা এটা চেষ্টা কৰোঁ, মই শিকিব পাৰিম। তাই কামবোৰ সৰু সৰু অংশত ভাগি ল'লে। নিজকে পতিয়ন নিয়াইছিল যে নিখুঁত হোৱাৰ প্ৰয়োজন নাই, আগুৱাই যোৱা প্ৰয়োজন অকল। আৰু লাহে লাহে কামত আগবাঢ়িল। সন্ধিয়া প্ৰিয়াই লগ পাওঁতে তাই লক্ষ্য কৰিলে যে ৰেখাৰ মন আন দিনাতকৈ বেছি ভাল যেন লাগিছে। প্ৰিয়াই সুধিলে, তোমাৰ মুখত আজি ষ্ট্ৰেছ কম দেখা গৈছে। ৰেখাই হাঁহি এটা মাৰি ক'লে, আজি প্ৰথমবাৰৰ বাবে মই মোৰ কাম মনোযোগেৰে কৰিব পাৰিছোঁ। মই চিন্তাবোৰৰ লগত কাজিয়া কৰা নাছিলোঁ। মই মাত্ৰ সেইবোৰ বাছি লৈছিলোঁ। প্ৰিয়া অলপ বিভ্ৰান্ত হৈ পৰে। লগে লগে চাহৰ চুমুক এটা খাই ৰেখাই ক'লে, তাৰ অৰ্থ হ'ল মই মোৰ মনত যিবোৰ চিন্তা আহি আছিল, নেতিবাচক, সন্দেহ, উদ্বিগ্ন, মই সেইবোৰ কেৱল মানি লোৱা নাছিলোঁ। মই নিজকে সুধিলোঁ যে মই এই চিন্তাত বিশ্বাস কৰোঁ নেকি? চিন্তাবোৰ সঁচা নেকি? ই মোক সহায় কৰিছেনে কিবা? তাৰ পিছতহে সিদ্ধান্ত ল'ব আৰম্ভ কৰিলোঁ। প্ৰিয়াৰ কিছু সময়ৰ বাবে মৌন হৈ থাকিল আৰু পিছত ক'লে, বাহ, এইটো এটা মানসিক জিমৰ দৰে। তেতিয়া ৰেখাই কৈছিল যে আমি নিজকে মানসিকভাৱে প্ৰশিক্ষণ দিব লাগিব। নহ'লে ডিফল্ট মোডত আমি একেখিনি কথাই ভাবি থাকোঁ, যিয়ে আমাক দোষী কৰি তোলে। যেতিয়া তাই ৰাতি ঘৰলৈ উভতি আহিছিল, তাই ভাগৰুৱা হৈ পৰিছিল। কিন্তু তাতো এক বেলেগ ধৰণৰ শান্তি আছিল। তাই নিজৰ কোঠাৰ ডিম লাইটটো জ্বলাই মেডিটেশ্যন এপটো অন কৰিছিল। 5 মিনিটৰ বাবে মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰিছিল।
প্ৰথমে দিনটোৰ সকলো চিন্তাৰ পৰাই পলাই নোযোৱাকৈ তাই কিছুমান চিন্তা পৰ্যবেক্ষণ কৰে, কিছুমান ভাল আৰু কিছুমান বিৰক্তিকৰ। কিন্তু তাই আজি কেৱল পৰ্যবেক্ষণ কৰি আছিল, বিচাৰ কৰা নাছিল। যেন কনচাৰ্টত বহি প্ৰতিটো বাদ্যযন্ত্ৰ স্পষ্টকৈ শুনি আছে উচ্চ স্তৰৰ ঢোল আৰু কোমল ভায়লিন। তাই বুজি পালে, যেতিয়া তাই নিজকে ক'লে, মই এতিয়া নিজৰ চিন্তাবোৰ নিজেই বাছি ল'ম। নিশাৰ গভীৰ নিস্তব্ধতাত আজি কোনো কাজিয়া নহ'ল, না নিজৰ লগত না তাইৰ চিন্তাৰ লগত। তাইৰ হৃদয়ত মাথো এটা সামান্য ফুচফুচনি আছিল, কাইলৈও মই নিজৰ চিন্তাবোৰ নিজেই বাছি ল'ম। পিছদিনা ৰাতিপুৱা ৰেখা অলপ সোনকালে সাৰ পালে। খিৰিকীৰ পৰা সূৰ্যৰ পোহৰ এতিয়াও সম্পূৰ্ণৰূপে কোঠাটোত সোমাব পৰা নাছিল যদিও তাইৰ মুখত এটা ক্ষীণ পোহৰ পৰি আছিল। তাইৰ চকুত আজি এক বেলেগ জিলিকনি দেখা গ'ল। কালি ইচ্ছাকৃত চিন্তাৰ অভ্যাস কৰাৰ পিছত তাইৰ মনত এটা নতুন স্পষ্টতা অনুভৱ হ'ল। কিন্তু আন কিবা এটাও ওলাই আহিছিল, কিছুমান পুৰণি বিশ্বাস যিবোৰ এতিয়া প্ৰত্যাহ্বানৰ দাবী জনাইছিল। তাই পাকঘৰত চাহ বনাই থাকোঁতে হঠাতে তাইৰ মনলৈ এটা চিন্তা আহিল, মই ডাঙৰ কাম কৰিব নোৱাৰো নেকি? এই চিন্তাটো সৰুৰে পৰা তাইৰ লগত আছিল। তাই যেতিয়া গণিতত ফেইল কৰিছিল, তেতিয়া তাইৰ দেউতাকে কৈছিল যে তুমি কঠোৰ পৰিশ্ৰম কৰা, কিন্তু সেয়া তোমাৰ ৰিজাল্টত প্ৰতিফলিত নহয়। হয়তো দেউতাকে ইমান টানকৈ কোৱা নাছিল, কিন্তু সেই এটা বাক্য তাইৰ হৃদয়ত ইমানেই আবদ্ধ হৈ পৰিল যে প্ৰতিটো নতুন প্ৰত্যাহ্বানৰ লগতে তাই নিজৰ মাজতে একেটা বাক্যকে আওৰাইছিল। আজি তাই মনৰ সেই মাতটোত ধৰিলে আৰু ভাবি চালে যে তাই এই কথাটো বাৰে বাৰে কিয় আওৰাইছে। এতিয়া সলনি কৰিব নোৱাৰিনে? তাই ডায়েৰীখন লৈ বহি নতুন পৃষ্ঠা এটা খুলিল। তাই লিখিলে, পুৰণি বিশ্বাস, মই লাহে লাহে কাম কৰোঁ, ডাঙৰ কাম কৰাৰ ক্ষমতা মোৰ নাই। নতুন বিশ্বাস, মই যি ভাবোঁ সেয়া যদি মই শিকিব আৰু জানিব চেষ্টা কৰোঁ, তেতিয়াহে মোৰ নিজৰ উন্নতি হ'ব পাৰে। মোৰ কঠোৰ পৰিশ্ৰম মোৰ সীমা নহয়, মোৰ শক্তি। তাৰ পিছত তাই এটা এটাকৈ লিখিলে। তাই তাইৰ পুৰণি সীমিত বিশ্বাসবোৰলৈ চালে, যেন পুৰণি কিতাপবোৰে শ্বেলফত খুলি গোটাইছে। মানুহে মোক গুৰুত্ব সহকাৰে লোৱা নাই, আনৰ দৰে দক্ষতা মোৰ নাই, ভুল হ'লে মানুহে মোক নাকচ কৰিব। যদি মোক কোনেও ভাল নাপায়, তেন্তে মোৰ কোনো মূল্য নাই। তাই প্ৰতিটো বিশ্বাস নিৰীক্ষণ কৰি আছিল, যেনেকৈ এজন বিজ্ঞানীয়ে মাইক্ৰস্কোপৰ সহায়ত বেক্টেৰিয়া এটালৈ চায়। নিৰপেক্ষ আৰু কৌতূহলী হৈ তাই তাৰ পিছত প্ৰতিটো বিশ্বাসৰ ওপৰত পুনৰ কাম কৰিবলৈ ধৰিলে। পুৰণি গাঁথনিবোৰ ভাঙি নতুন শক্তিশালী বক্তব্যৰ সৃষ্টি কৰিলে, যেন মনৰ পুৰণি কোঠাবোৰত নতুন খিৰিকী খুলিলে। মানুহে মোক গুৰুত্ব সহকাৰে লোৱা নাই, মই যদি নিজকে গুৰুত্ব সহকাৰে লওঁ, আন সকলোৱে ল'ব। মোৰ কামৰ মানদণ্ডই মোৰ সন্মানৰ সংজ্ঞা দিব। আনৰ দৰে দক্ষতা মোৰ নাই, মোৰ নিজৰ অন্য শক্তি আছে, আৰু আন দক্ষতাও মই শিকিব পাৰোঁ। ভুল হ'লে মানুহে মোক নাকচ কৰিব। মোৰ ভুলৰ ওপৰত বিচাৰ কৰাসকল মোৰ বৃদ্ধিৰ যোগ্য নহয়। তাই দীঘলকৈ উশাহ এটা ল'লে। প্ৰথমবাৰৰ বাবে তাই এনে লাগিল যেন তাই নিজৰ চিন্তাৰ বেৰবোৰ ভাঙি পেলাইছে। অফিচত উপস্থিত হোৱাৰ লগে লগে তাই এটা নতুন প্ৰজেক্টৰ বাবে এছাইনমেণ্ট পাইছিল, য'ত তাই লাইভ কলত ক্লায়েণ্টৰ প্ৰেজেণ্টেশ্যন দিব লাগিছিল। কেইমাহমান আগত হোৱা হ'লে ৰেখাই চিন্তা নকৰাকৈয়ে পোনে পোনে নাকচ কৰিলেহেঁতেন। কিন্তু আজি তাই থমকি ৰ'ল আৰু তাৰ পিছত ভাবিলে, মই প্ৰেজেণ্টেশ্যন দিব নোৱাৰোঁ বুলি মোৰ পুৰণি বিশ্বাসটো কি এতিয়াও সঁচা নেকি? তাই সেই চিন্তাটো দেখিছিল, যদিও তাৰ ওপৰত কাম কৰা নাছিল। বৰঞ্চ তাই মনতে ক'লে, মই হয়তো নাৰ্ভাছ হৈছোঁ, কিন্তু মই শিকিব পাৰোঁ। আৰু এইটো তাইৰ বাবে নিজকে প্ৰমাণ কৰাৰ সুযোগ। প্ৰিয়াই লক্ষ্য কৰিলে যে তাইক অস্বাভাৱিকভাৱে শান্ত দেখা গৈছে। তোমাৰ মাজত কিবা এটা সলনি হৈছে, প্ৰিয়াই হাঁহি হাঁহি ক'লে। হয়, মই মোৰ চিন্তাবোৰ চাফা কৰি আছোঁ। ঠিক যেনেকৈ কোনোবাই পুৰণি ঘৰৰ বেয়া বস্তুবোৰ পেলাই দিয়ে। প্ৰিয়াই হাঁহি হাঁহি ক'লে, আৰু তাতো সেই একেখন আলমাৰি আছে যিটো বছৰ বছৰ ধৰি বন্ধ হৈ আছিল। ঠিক তেতিয়া ৰেখাই কৈছিল, আমাৰ মাজত ইমানবোৰ পুৰণি বিশ্বাস জমা হৈ আছে যে বুজিব নোৱাৰো। সেই নিশা ঘৰ পাওঁতে তাই
নিজক পুৰস্কাৰ দিবলৈ এখন ছুটি চিনেমা চালে। চিনেমা শেষ হোৱাৰ পিছত তাই বেলকনিত বহি আছিল। আকাশত পাতল ডাৱৰ, বতাহত অলপ শীতলতা। তাই নিজকে মনতে মৃদুভাৱে ক'লে, মই এতিয়া মোৰ বিশ্বাসবোৰ বাছি লৈছো, যিবোৰে মোক আগুৱাই লৈ যাব। আৰু যিবোৰে মোক বাধা দিয়ে, সেইবোৰ মই নিৰীক্ষণ কৰিম, সেইবোৰ বুজিম আৰু সেইবোৰ এৰি দিম। তাৰ পাছত যেন ভিতৰৰ পৰা মাত এটা আহিল, এই যাত্ৰা দীঘলীয়া, কিন্তু এতিয়া তুমি হাৰ পাইছা। আৰু সেই মুহূৰ্ততে ৰেখাই প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে তাইৰ চিন্তাৰ শক্তি। এতিয়া তাই নিজৰ কাহিনীৰ লেখিকা হৈ পৰে। সন্ধিয়া প্ৰায় 6:30 বাজিছিলে। অফিচৰ পৰা উভতি আহোঁতে ৰেখাৰ হাতত সৰু ফুলৰ থোপা এটা আছিল। মাকৰ মনটো অলপ অসুস্থ হৈ আছিল। তাই ভাবিলে যে আনন্দময় কিবা এটা আনিলে ভাল। কিন্তু তাই ঘৰত সোমোৱাৰ লগে লগে পৰিৱেশটো বেলেগ হৈ পৰে। সাধাৰণতে ঘূৰি অহাৰ লগে লগে হাঁহি থকা তাইৰ মাক আজি আছিল অস্বাভাৱিকভাৱে। তাই নিমাত আছিল। কি হ'ল মামী? তাই সুধিলে। ডাক্তৰে আজি ক'লে যে অহা সপ্তাহত মোৰ কিছুমান পৰীক্ষা কৰাব লাগে। হয়তো হাৰ্টৰ লগত জড়িত কিবা এটা অসুখ হৈছে। তাইৰ মৃদু সুৰত ক'লে যদিও তাইৰ মাতত লুকাই থকা অস্থিৰতা ৰেখাই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলে। তাইৰ মনত এক চক লাগিল। বাহিৰৰ পৰা শান্ত হৈ থাকিবলৈ চেষ্টা কৰি তাই লাহে লাহে মামীৰ হাতত ধৰি কাষতে বহিল। তাৰ পিছত তাই মনে মনে কোঠাটোত সোমাই বেগটো ৰাখিলে যদিও মনৰ ভিতৰত ধুমুহা আৰম্ভ হৈছিল। কিয় এনেকুৱা হয়? ঠিক যেতিয়া জীৱনটো ভাল হ'বলৈ আৰম্ভ কৰে, তেতিয়াই কিবা এটা আহি পৰে যিয়ে সকলো নষ্ট কৰি পেলায়। তাইৰ মনটো স্বয়ংক্ৰিয় চিন্তাৰে ভৰি পৰিল। চিন্তা, অপৰাধবোধ, ভয়। আগতে ঘৰলৈ আহিব পৰা হ'লে ভাল আছিল আৰু সহায় কৰিব পাৰিলে ভাল আছিল। হঠাৎ তাই নিজৰ উশাহ নিশাহ গধুৰ অনুভৱ হ'বলৈ ধৰিলে যদিও এইবাৰ তাই নিজকে নিৰীক্ষণ কৰি আছিল। তাই আতংকিত হৈ পৰিছিল। ক্লায়েণ্টৰ কথা শুনি থকা থেৰাপিষ্টৰ দৰে তাই নিজৰ ভয় আৰু অপৰাধবোৰ পৰ্যবেক্ষণ কৰি আছিল। তাৰ পিছত তাইৰ মনত পৰিল, মই সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু মই কেনেকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ সেইটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাই দীঘলকৈ উশাহ এটা লৈ লাহেকৈ মনতে ক'লে, ঠিক আছে, এইটো এটা বাহ্যিক পৰিস্থিতি। ই কঠিন, কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই শক্তিহীন। মামীক মোৰ শক্তিৰ প্ৰয়োজন, ভয়ৰ নহয়। তাই শেহতীয়াকৈ কিনা হোৱাইট বৰ্ডখন তুলি লৈছিল। আজি প্ৰথমবাৰৰ বাবে তাই সেইখন নিজৰ আৱেগক উলিয়াই দিবৰ বাবে ব্যৱহাৰ কৰিছিল। তাত তাই দুটা স্তম্ভ তৈয়াৰ কৰিছিল। এটা মই নিয়ন্ত্ৰণ কৰিব পৰা বস্তু, আনটো মই নিয়ন্ত্ৰণ কৰিব নোৱাৰা বস্তু। তাই লিখিবলৈ আৰম্ভ কৰিলে, মই নিয়ন্ত্ৰণ কৰিব নোৱাৰা বস্তু। টেষ্ট ৰিপৰ্ট, ডক্তৰৰ ডায়েগনচিছ, মামীৰ শাৰীৰিক প্ৰতিক্ৰিয়া, মানুহে কি ভাবিব, এইবোৰ মই নিয়ন্ত্ৰণ কৰিব নোৱাৰা বস্তু। আৰু মই নিয়ন্ত্ৰণ কৰিব পৰা বস্তুবোৰ হ'ল মোৰ শান্তি, মোৰ উপস্থিতি, মামীৰ সৈতে কটোৱা সময়, মোৰ প্ৰাৰ্থনা, সময়ত খোৱা, মোৰ নাৰ্ভাছনেছ চম্ভালিব পৰা। লিখাৰ পিছত তাই এটা কথা উপলব্ধি কৰিলে যে যেতিয়া আমি আমাৰ নিয়ন্ত্ৰণত কি আছে আৰু কি নাই সেইটো স্পষ্টকৈ বাছনি কৰোঁ, তেতিয়া হয়তো অলপ পিছুৱাই যাবলৈ আৰম্ভ কৰে। সেই নিশা মামী শুই গ'ল, কিন্তু ৰেখাই বেলকনিত বহি নিজৰ লগত কথা পাতি সাৰে থাকিল। তাই নিজকে প্ৰশ্ন সুধিলে, মোৰ মানসিকতাৰ দায়িত্ব লৈছনে কেৱল পৰিস্থিতি অনুযায়ী প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ? আৰু এই প্ৰশ্নটো তাইৰ মনত ঘণ্টাৰ পিছত ঘণ্টা ঘূৰি ফুৰিছিল। ঠিক সেই মুহূৰ্ততে তাইৰ মনত পৰিল কলেজৰ এটা কাণ্ড, যেতিয়া গ্ৰুপ প্ৰেজেণ্টেশ্যনৰ সময়ত তাইৰ বেষ্ট ফ্ৰেণ্ড ৰবিয়ে নিজৰ বাবে সকলো ক্ৰেডিট লৈছিল। ৰেখাই একো কোৱা নাছিল। তাই মাথো আঘাত পাইছিল আৰু নিমাত হৈ আছিল। আৰু তেতিয়াৰ পৰাই তাইৰ মনত এটা বিশ্বাস গঢ় লৈ উঠিছিল যে মানুহে আপোনাৰ প্ৰচেষ্টাক দেখা নাপায়। সেইদিনাৰ পৰা তাই কিমানবাৰ পিছুৱাই আহিছিল, কোনোবাই যদি কিবা কয় তেতিয়া তাই মনে মনে থাকে। তাই আইনাখনত নিজকে মৃদুভাৱে ক'লে যে এতিয়াৰ পৰা মোৰ চিন্তাধাৰা মোক কোনোবাই সমৰ্থন কৰক বা নকৰক, মোৰ দায়িত্বত। মানুহে বুজি পাওক বা নাপাওক। পিছদিনা যেতিয়া তাই মাকৰ সৈতে হস্পিটেললৈ গ'ল, তাই যেন একেবাৰে বিচলিত হোৱা নাছিল। তাই মাকৰ হাতত ধৰি ক'লে, আমি এটা দল, আৰু এইটো মাত্ৰ এটা সময়, ই পাৰ হৈ যাব। মাকে অলপ হাঁহি এটা মাৰিলে।
বাটত প্ৰিয়ংকাৰ ফোন আহিল। প্ৰিয়ংকা আছিল তাইৰ সহকৰ্মী, যিয়ে প্ৰায়ে কোম্পানীৰ নীতি, কামৰ বছৰ মনোভাৱ সকলো কথাৰ অভিযোগ কৰিছিল। আজিও একেই কথা ৰেখাই মনোযোগেৰে শুনিলে, কিন্তু আজি তাই বেলেগ ধৰণে সঁহাৰি দিলে। প্ৰিয়ংকা, চোৱা, সঁচা যে কিছুমান কথা আমাৰ নিয়ন্ত্ৰণত নাই, কিন্তু আমি যদি প্ৰতিদিনে সেইটোৱে ভাবি থাকোঁ, তেন্তে আমি নিজৰ মনৰ লগত অন্যায় কৰি আছোঁ। প্ৰিয়ংকাই অলপ আচৰিত হৈ তোমাৰ ভিতৰত কিবা এটা সলনি হৈছে নেকি বুলি তাই সুধিলে। হয়, ৰেখাই ক'লে। এতিয়া মই মোৰ মনটোৰ চালক হৈ পৰিছোঁ। ই আৰু মোক ড্ৰাইভ নকৰে। ঘৰ পোৱাৰ লগে লগে তাই অলপ ভাগৰুৱা হৈ পৰিছিল, কিন্তু তাইৰ ভিতৰত নতুন কিবা এটা গঢ় লৈ উঠিছিল। এদিন HR-এ এটা ইমেইল যোগাযোগ পঠালে, জ্ঞানমূলক সিদ্ধান্ত গ্ৰহণ কৰ্মশালা, য'ত ক'ব লাগিছিল যে আমি কেনেকৈ প্ৰতিদিনে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সৰু সৰু মানসিক পক্ষপাতিত্বৰ বলি হওঁ। অধিৱেশনৰ দিনটোত তাই অলপ উত্তেজিত হৈ পৰিল। তাই চকু দুটা মেলিবলৈ ধৰিলে। প্ৰশিক্ষকে সুধিলে, ধৰি লওক আপুনি ৰেষ্টুৰেণ্ট এখনলৈ যায়। মেনুত দুটা বিকল্প আছে, 200 টকাৰ বাৰ্গাৰ, 240 টকাত পেপচিৰে কম্বো খাদ্য। বেছিভাগ মানুহে কম্বোটো কিয় বাছি লয়? সকলো অংশগ্ৰহণকাৰীয়ে ক'লে, কাৰণ বস্তু বেছি যেন লাগে। ঠিক সেই সময়তে প্ৰশিক্ষকে হাঁহিলে, কিন্তু সেইটোক এংকৰিং বায়াৰ্ছ বুলি কোৱা হয়। বাৰ্গাৰৰ দাম এনেদৰে কম কৰা হৈছে যাতে কম্বোটো সস্তা যেন লাগে। আনহাতে প্ৰয়োজন আছিল মাথো বাৰ্গাৰটোৰ। এনে লাগিল যেন কোনোবাই তাইৰ মুখা খুলি পেলাইছিল। অধিৱেশনৰ পিছতো তাই গোটেই দিনটো একে চিন্তা প্ৰক্ৰিয়াতে নিমগ্ন হৈ থাকিল। সন্ধিয়া ঘৰ পোৱাৰ লগে লগে তাইৰ পুৰণি জাৰ্নেলবোৰ উলিয়াই আনিলে। তাইৰ চিন্তাধাৰা পৰ্যবেক্ষণ কৰিব বিচাৰিছিল। সত্য বুলি মানি লোৱা মানসিক শ্বৰ্টকাটবোৰ তাই ক'ত থৈছিল। তাই পুৰণি এণ্ট্ৰি এটা পাইছিল। মই অনুমান কৰিছোঁ যে মই কেতিয়াও মানুহৰ লগত ইমান ভালকৈ সংযোগ স্থাপন নকৰোঁ। হয়তো মই সামাজিকভাৱে অলপ অস্বস্তিকৰ। এতিয়া তাই সেই চিন্তাটোক বেলেগ দৃষ্টিকোণৰ পৰা চালে। মোৰ পৰ্যবেক্ষণ নাছিল, মাত্ৰ কিবা এটা অস্বস্তিকৰ আছিল। তাই বুজিবলৈ ধৰিলে যে তাই নিজৰ মনটোক নিৰ্বাচন কৰি প্ৰমাণ বিচাৰিবলৈ চৰ্ত কৰি থৈছে। তাইৰ মনত পৰিল যে সেই বন্ধুজন যিয়ে সদায় তাইৰ কথা ভালদৰে শুনিছিল, সেই সহকৰ্মীজন যিয়ে সদায় তাইৰ মতামত বিচাৰিছিল, কিন্তু তাই কেতিয়াও সেই অভিজ্ঞতাবোৰক তাইৰ আখ্যান হ'বলৈ নিদিলে। কাৰণ তাইৰ ইতিমধ্যে মানুহৰ লগত ভাল নহয় বুলি বিশ্বাস আছিল, আৰু সেই বিশ্বাসক নিশ্চিত কৰা কথাবোৰহে তাইৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাই নিজকে কোমলকৈ ক'লে যে তাই নিজৰ বাস্তৱত ফিল্টাৰ কৰি পেলাইছে। এতিয়া তাই নিজকে সক্ৰিয়ভাৱে নিৰীক্ষণ কৰিবলৈ ধৰিলে। যিকোনো কথা বতৰাৰ পিছত তাই নিজকে প্ৰশ্ন কৰিছিল, মই কেৱল নিজৰ ফালৰ পৰাই পৰিস্থিতি এটা চাইছিলোঁ নেকি? মই আনৰ দৃষ্টিভংগীৰে বিবেচনা কৰিছিলোঁনে? এদিন যেতিয়া অফিচৰ এজন জুনিয়ৰে তাইক কিছু কাম সুধিবলৈ সংকোচ দেখুৱালে, তেতিয়া ৰেখাই বুজি পালে যে আগৰ দৰে নহয়। তাই এই সংকোচক সন্মানৰ অভাৱ বুলি গণ্য নকৰে। বৰঞ্চ তাই আৱেগিকভাৱে তালৈ চাই ভাবিছিল যে হয়তো সি নাৰ্ভাছ হৈ আছে। তাইৰ চিন্তাৰ পৰিৱৰ্তন আছিল তাইৰ বৃদ্ধিৰ প্ৰকৃত লক্ষণ। তাই আৰু প্ৰতিটো চিন্তাক ফেচ ভেলুত লোৱা নাছিল। তাই ভালকৈ চালে, বুজিলে, আৰু তাৰ পিছত সিদ্ধান্ত ল'লে যে ইয়াৰ ওপৰত কাম কৰিব নে নকৰে। তাই জানিছিল যে প্ৰতিটো চিন্তা সঁচা নহয়, প্ৰতিটো প্ৰতিক্ৰিয়া প্ৰকৃত নহয়, আৰু প্ৰতিটো দৃষ্টিভংগী নিৰপেক্ষ নহয়। লাহে লাহে তাই এই কথা বতৰাবোৰ আৰম্ভ কৰিছিল চৌপাশৰ মানুহৰ লগত। কেতিয়াবা তাই দলৰ লগত, কেতিয়াবা মাকৰ লগত, কেতিয়াবা নিজৰ লগত। আমি সকলোৱে পক্ষপাতিত্বৰে ভৰি পৰিছোঁ, তাই নিজকে ক'লে। কিন্তু সজাগতাই হৈছে সেই উপায় যিয়ে আমাক অন্ধকাৰতো বাট দেখুৱাব পাৰে। এদিন তাইৰ লেপটপৰ ৱালপেপাৰত এটা শাৰী লিখা আছিল, আপুনি ভবাৰ সকলো কথা বিশ্বাস নকৰিব। প্ৰতিবাৰেই তাই লেপটপটো খুলিলে এই লাইনটোৱে তাক বাস্তৱৰ সৈতে পুনৰ সংযোগ কৰি তুলিছিল। এতিয়া ৰেখাৰ যাত্ৰা কেৱল বহন ক্ষমতাৰ পৰা বৃদ্ধিৰ দিশলৈ নহয়, স্পষ্টতাৰ দিশেও আগবাঢ়িছিল। আৰু এই স্পষ্টতা হ্ৰদৰ দৰে হৈ পৰিছিল, শান্ত, স্পষ্ট আৰু গভীৰ। ৰেখা এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছিল য'ত তাইৰ মনটো আগৰ তুলনাত অধিক সজাগ হৈ পৰিছিল। তাইৰ চিন্তাধাৰা, তাইৰ বিশ্বাসবোৰ চিনি পাবলৈ ধৰিলে। তাই প্ৰশ্ন কৰিবলৈ ধৰিলে, আৰু
আটাইতকৈ ডাঙৰ কথাটো হ'ল তাই নিজৰ সঁহাৰিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। এদিন হঠাৎ কোম্পানীটোত ফায়াৰ ডিলৰ এলাৰ্ম বাজি উঠিল। সকলোৱে আতংকিত হৈ দৌৰি ওলাই আহিল। কোনোবাই ফাইল থৈ গ'ল, কোনোবাই ফোন তুলিলে, কোনোৱে ইজনে সিজনক দিশ নিৰ্দেশনা কৰিবলৈ ধৰিলে। ৰেখাইও দৌৰিবলৈ ধৰিলে, কিন্তু মাজবাটত ৰৈ গ'ল। তাই নিজকে সুধিলে, এই আতংকটো প্ৰকৃত নে কেৱল আনক দেখি হোৱা প্ৰতিক্ৰিয়া? তাই চাৰিওফালে চালে, ধোঁৱা নাছিল, গোন্ধও নাছিল, মাত্ৰ এলাৰ্ম বাজি আছিল। তাই মনত পৰিলে যে তাত অগ্নি নিৰ্বাপক বাহিনীৰ অনুশীলনৰ বিষয়ে ইমেইল এটা আহিছিল। সেইটোৱেই নিশ্চয়। তাই দীঘলকৈ উশাহ এটা লৈ হাঁহি মাৰি শান্তভাৱে চিৰিৰ বাবে আগবাঢ়ি গ'ল। কিছু সময়ৰ পাছত সকলো ঘূৰি আহিল। ৰেখাই ভাবিব ধৰিলে, মই প্ৰতিক্ৰিয়া দিব পাৰিলোহেঁতেন, কিন্তু মই উত্তৰ দিলোঁ। এইটোৱেই আছিল সেই স্পষ্টতাৰ প্ৰথম আভাস যিটো এতিয়া তাইৰ জীৱনত আছিল। কিছুদিন পিছত তাইৰ দলটোৱে এটা ডাঙৰ প্ৰেজেণ্টেশ্যন দিব লগা হ'ল। ক্লাইণ্টজন খঙাল আছিল। সকলো হেঁচা তাইৰ কান্ধত আছিল। দলটোত উত্তেজনাৰ সৃষ্টি হৈছিল। আগৰ ৰেখাজনী হ'লে চাগে গোটেই ৰাতিটো নোহোৱাকৈ থাকি নিজকে অত্যাধিক চিন্তাৰ মাজলৈ ঠেলি দিলেহেঁতেন। কিন্তু এইবাৰ তাই বেলেগ কিবা এটা কৰিলে। তাই সকলোকে মেছেজ দিলে, 15 মিনিটৰ নিস্তব্ধ মিট এটা কৰক। কোনেও কথা নাপাতিব, মাত্ৰ চকু দুটা মুদি বহিব। প্ৰথমতে সকলোৱে হাঁহিছিল। কোনোবাই ক'লে, ৰেখা তুমি বাবা হৈছা নেকি? কিন্তু যেতিয়া মিটিংখন হৈছিল আৰু আচলতে সকলোৱে কেইমিনিটমান মনে মনে বহিছিল, তেতিয়া পৰিৱেশ সলনি হৈছিল। মৌনতা ইমান শক্তিশালী হ'ব পাৰে বুলি কোনেও কল্পনা কৰা নাছিল। সভাৰ পিছত তাইৰ জুনিয়ৰ আৰৱে ক'লে, বা আজি প্ৰথমবাৰৰ বাবে মোৰ মগজুটো পুনৰ আৰম্ভ হোৱা যেন লাগিছে। ৰেখা হাঁহিলে। নীৰৱে থকাটো কোনো বিলাসীতা নহয়, ই এটা জীয়াই থকাৰ আহিলা। এতিয়া তাই প্ৰতিদিনে ইচ্ছাকৃতভাৱে বিৰতি ল'বলৈ ধৰিলে। কেতিয়াবা বেলকনিত থিয় হৈ ডাৱৰবোৰ চাই, কেতিয়াবা ৰেণ্ডম পাৰ্কলৈ গৈ ফোন নোহোৱাকৈ বহি, কেতিয়াবা কেৱল তাইৰ সন্মুখত বহি থকা কোনোবা এজনক ভালদৰে পৰ্যবেক্ষণ কৰে। এদিন ছুটিৰ দিনত তাই নীৰৱ ৰিট্ৰিট কৰ্মশালাত যোগদান কৰিলে। দুদিন ধৰি ফোন কল নাই, কথা বতৰা নাছিল, মাথো নিজৰ লগত আছে। আৰম্ভণিতে অদ্ভুত অনুভৱ হৈছিল। কাৰো লগত কথা নপতাকৈ নহা হৈ, আৱেগ প্ৰকাশ নকৰাকৈ থাকি। কিন্তু সময়ৰ লগে লগে তাই উপলব্ধি কৰিলে যে সদায় তলত সোমাই থকা তাইৰ ভিতৰৰ মাতটো এতিয়া আগলৈ ওলাই আহিছে। আপুনি নিজৰ প্ৰতি অতি কঠোৰ। আপুনি সদায় প্ৰক্ৰিয়াটোৰ ওপৰত নহয়, ফলাফলৰ ওপৰত গুৰুত্ব দিয়ে। আপুনি স্পষ্টতাৰ পিছত দৌৰি যায়, কিন্তু আপুনি শব্দৰ ভয় কৰে। আগতে তাই এই সকলোবোৰ মাত এৰাই চলিছিল যদিও এতিয়া তাই আদৰি লৈছে। লাহে লাহে সেই মাতবোৰ নিস্তব্ধ হৈ পৰিল, যেন কেৱল শুনিবলৈ। কৰ্মশালাৰ পৰা উভতি আহোঁতে তাই নিজকে বহুত সৰু অনুভৱ কৰিলে। এতিয়া তাই বুজি উঠিলে যে স্পষ্টতা কোনো প্ৰতিক্ৰিয়া নহয়, বৰঞ্চ এটা খেতি কৰাৰ দক্ষতা। আৰু স্পষ্টতা হঠাতে পোৱা অন্তৰ্দৃষ্টি নহয়, বৰঞ্চ ধৈৰ্য আৰু অনুশীলনৰ ফল। তাই কেতিয়াও মানসিক চাপত আছিল, তেতিয়াও ভয় খাইছিল। কিন্তু পাৰ্থক্যটো আছিল যে তাই সেই আৱেগবোৰ পৰ্যবেক্ষণ কৰিব পাৰিছিল আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এতিয়া কোনোবাই তাইক আঘাত দিলে তাই নিজকে প্ৰশ্ন কৰিছিল, এইটো তেওঁলোকৰ কাৰ্যৰ ফল নে মোৰ আশা? যেতিয়া কিবা এটা পৰিকল্পনা অনুসৰি নহয়, তেতিয়া তাই সুধিব, মই পৰিস্থিতিটো যিদৰে আছে বা মই বিচৰা ধৰণে দেখিছনে? এতিয়া তাই নিজকে বিচাৰ কৰা নাছিল, মাত্ৰ লাহেকৈ নিজকে সোঁৱৰাই দিছিল। ৰেছপন্স ইজ গ্ৰেটাৰ দেন ৰিয়েকশ্যন। এদিন সন্ধিয়া তাইৰ কোঠাত বহি থাকোঁতে তাইৰ শৈশৱৰ কাহিনী এটা মনত পৰিল, য'ত এজন ঋষি নিজৰ গাঁৱলৈ উভতি আহে আৰু মানুহে তেওঁক সুধিছে, তুমি ইমান শান্ত কেনেকৈ হ'লা? সন্যাসীজনে কয়, মই প্ৰতিক্ৰিয়া নকৰোঁ। মই প্ৰথমতে পৰ্যবেক্ষণ কৰোঁ, তাৰপিছত ভাবোঁ, আৰু তাৰ পিছত কিবা এটা কওঁ। ৰেখাই নিজৰ ডায়েৰীত লিখিছে, নীৰৱতা দুৰ্বলতা নহয়, ই শক্তিৰ এক প্ৰকাৰহে। স্পষ্টতা হ'ল সকলো নাজানি ই কিমান গুৰুত্বপূৰ্ণ সেইটো জনা। সন্ধিয়া প্ৰায় 5:30 বাজিছিল। অফিচৰ পৰা উভতি আহোঁতে ৰেখাই কোনো পৰিকল্পনা নোহোৱাকৈ প্ৰথমবাৰৰ বাবে এটা পাক লৈছিল। কেফে নাই, মিটিং নাই, বন্ধুক লগ পোৱাৰ প্ৰতিশ্ৰুতি নাই, মাত্ৰ অচিনাকি ৰাস্তা এটাত খোজকাঢ়ি গৈ আছে। যেন তাইৰ মনটোৱে কৈছে, ব'লা আন ক'ৰবালৈ যাওঁ য'ত নিজকে লগ পাব পাৰিবা। তাই এটা পুৰণি কলনীৰ ফালে আগবাঢ়ি গ'ল। সেই ঠাইখন
য'ত তাই শৈশৱ কটাইছিল যদিও বছৰ ধৰি অহা নাছিল। গেটত থকা নিম গছজোপাও তেতিয়াও তেনেকুৱাই আছিল। তলত কিছুমান ল'ৰা ছোৱালী খেলি আছিল। দূৰৈত এগৰাকী বুঢ়ীয়ে নিজৰ পুৰণি ৰেডিঅ' লৈ বহি আছিল। বতাহত ক্ষীণ মাটিৰ গণ এটা ওলাই আহে। অতীতৰ স্মৃতিবোৰে যেন নিজকে সতেজ কৰি তুলিছিল। তাই ওচৰৰ লোহাৰ বেঞ্চ এখনত বহি অলপ সময় চকু মুদি ৰাখিছিল। তাৰ পিছত চকু মেলি কল্পনা কৰিলে সন্মুখত এখন মুখ, পুৰণি বন্ধু ৰূপম। দশম শ্ৰেণীৰ পিছত তেওঁলোকৰ বন্ধুত্ব ভাঙি গৈছিল। এটা ভুল বুজাবুজি, কিছু অহংকাৰ আৰু তাৰ পিছত কাজিয়া। ৰূপমে আনৰ সন্মুখত তাইৰ কথাবোৰ কৈ ঠাট্টা কৰিছিল আৰু তাইক কেতিয়াও ক্ষমা নকৰিবলৈ প্ৰতিশ্ৰুতি দিছিল। ৰেখাৰ এতিয়াও মনত আছে। সেই প্ৰতিশ্ৰুতি বছৰ ধৰি তাইৰ ভিতৰত বহি আছে। হয়তো ইমানেই গভীৰ যে তাই নিজে পাহৰি গৈছিল যে তাই এতিয়াও সেইটো কঢ়িয়াই ফুৰিছে। ৰেখাই মনতে নিজকে সুধিলে, মই এতিয়াও ৰূপমৰ ওপৰত খং কৰি আছো নি? মই এতিয়াও মুহূৰ্তটোত ধৰি ৰাখিছো নি? উত্তৰ দিলে, হয়তো নহয়। সেই নিশা ঘৰলৈ আহি তাই ডায়েৰীখন খুলি নতুন পেজ এটা আৰম্ভ কৰিলে। এখন চিঠি। তুমি কৰা কামত মই ভাঙি পৰিছিলো, কিন্তু আজি বুজিছো যে আমি দুয়ো তেতিয়া বহুত সৰু আছিলো। তুমি মোক আঘাত দিলা আৰু মই সেই আঘাতত নিজকে আবদ্ধ কৰি ৰাখিলো। আজি সেই দুৱাৰখন খুলিছো। মই তোমাক ক্ষমা কৰিছো। তোমাৰ প্ৰাপ্য বুলি নহয়, মোৰ প্ৰাপ্য হোৱাৰ বাবে। তাই চিঠিও পঠিয়াব পৰা নাছিল। সেই প্ৰক্ৰিয়াটোৰ, সেই গ্ৰহণযোগ্যতাৰ কোনো প্ৰয়োজন নাছিল, কেৱল তাইৰ বাবেই আছিল। এতিয়া তাই নিজকে যিদৰে আছিল তেনেকৈ গ্ৰহণ কৰি আছিল। ভুল হৈছিল, খং আছিল, নিৰাপত্তাহীনতা আছিল, কিন্তু নিজক শুদ্ধ কৰাৰ উদ্দেশ্যও আছিল। কেতিয়াবা আমি আনক ক্ষমা কৰি দিওঁ, কিন্তু নিজকে নহয়। ৰেখাৰ ক্ষেত্ৰতো একেই আছিল। তাই সেই মুহূৰ্তবোৰত লাজ পাইছিল য'ত তাই ভায়েকক চিঞৰিছিল বা মাকৰ কথা কাওকাণ কৰিছিল বা সেই ইণ্টাৰ্ণজনক কেৱল নাৰ্ভাছ হৈ থকাৰ সময়ত কিবা কিবি কৈছিল। এদিন ৰাতি তাই দেখিলে তাইৰ পুৰণি ছবিবোৰ, য'ত তাই আছিল কলেজৰ প্ৰথমটো দিনত নাৰ্ভাছ ৰেখাজনী, প্ৰথম চাকৰি পোৱাৰ পিছত উত্তেজিত ৰেখাজনী, হৃদয় ভঙাৰ পিছত কান্দি থকা ৰেখাজনী। প্ৰতিখন ছবি আছিল এটা এটা সংস্কৰণ, যিটো ক'ৰবাত আজিৰ সংস্কৰণৰ বাবে দাপোন হৈ পৰিছিল। ছবিবোৰ চাই তাই কান্দি উঠিল, কিন্তু এইবাৰ চকুলো লাজৰ নহয়, গ্ৰহণযোগ্যতাৰ বাবে। মই যি আছিলো, যিয়েই নহওক, মই সম্পূৰ্ণ। পিছদিনা তাই নিজকে এটা উপহাৰ দিলে, ৰূপৰ সৰু ব্ৰেচলেট এটা, য'ত লিখা আছিল, মই ক্ষমা কৰি দিওঁ। এতিয়া তাই প্ৰতিটো অভিযোগ ধৰি ৰাখি বহি নাথাকিল। অফিচৰ কোনোবাই অভদ্ৰতা কৰিলে তাই নিজকে প্ৰশ্ন কৰিছিল যে সেইজন ব্যক্তিজনৰ সংগ্ৰাম নে মোৰ মূল্যবোধ। তাইৰ যিকোনো অতীতৰ কথা মনত পৰিলে তাই নিজকে ক'ব যে সেই সংস্কৰণটোৱে সৰ্বোত্তম কাম কৰিলে, যিটো তাই জানিছিল। এদিন উইকেণ্ডত তাই এখন কৰ্মশালালৈ গৈছিল। থিমটো আছিল ৰিলিজ এণ্ড ৰাইজ। সকলোৱে এখন কাগজত লিখিব লগা হ'ল সেইজনৰ নাম যাক এতিয়াও ক্ষমা কৰা নাই। তাই দুটা নাম লিখিলে, এটা ৰূপম আৰু আনটো নিজৰ। কাগজখন জুইত ভৰাই থাকোঁতে তাই মাত্ৰ এটা কথা ক'লে, এতিয়া তুমি মোৰ অংশৰ সময় ল'ব নোৱাৰিবা। তাই উপলব্ধি কৰিলে যে ক্ষমা কোনো ৰিকুৱেষ্ট নহয়, ই আত্মসন্মান, আৰু গ্ৰহণ কৰাটো আত্মসমৰ্পণ নহয়, ই ঋণ। এতিয়া ৰাতিপুৱা সাৰ পালে তাই আইনাখনৰ সন্মুখত থিয় হৈ নিজৰ চকুলৈ চাই কয় যে মই আপোনাৰ ভাগৰ সকলো অভিযোগ এৰি দিলোঁ। এতিয়া আপুনি আগবাঢ়ি যাবলৈ স্বাধীন, আৰু এয়া তাইৰ নতুন আৰম্ভণি। এনে এখন ঠাইৰ পৰা য'ত কৃতজ্ঞতা আছে আৰু অভিযোগ নাই। গতিকে বন্ধুসকল, আজিৰ বাবে এইটো আছিল আমাৰ কিতাপৰ সাৰাংশ। কমেণ্ট কৰি আমাক জনাওক যে শেষলৈকে সাৰাংশ শুনি কেনেকুৱা লাগিছে, আৰু ইমানখিনি ধৈৰ্যৰে আমাৰ সাৰাংশটো শুনাৰ কাৰণে আপোনালোকক ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।